নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। স্বাধীনতা দিৱসত ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। দেশৰ ৭৪তম স্বাধীনতা দিৱসত ৰাজ্যবাসীক সম্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। জজ খেলপথাৰত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যবাসীক উদ্দেশ্যি দিয়া ভাষণত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বিশেষকৈ ৰাজ্যৰ কৃষি ক্ষেত্ৰৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ আঁচনি ৰূপায়ণৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, বায়িজ্ঞিক প্ৰয়োজনীয় হিচাপে ধেমাজি আৰু বাক্সা জিলাত ৰাইচ ক্লাষ্টাৰ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু লগতে ৰাজ্যৰ কৃষক উৎপাদিত সামগ্ৰীৰ বিপৰীতে ৰাজ্য চৰকাৰৰ পৰা ন্যূনতম মূল্য লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ জিলা পৰ্যায়ত ধান ক্ৰয় কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে। পথাৰৰ ধান কৃষকৰ পৰা গ্ৰাহকৰ হাতলৈ লৈ যাব পৰাকৈ সহায়ক হোৱাকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম চৰকাৰে 220টা ধান বনা কল স্থাপন কৰিবলৈ সাহায্য আগবঢ়ায় বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে লগতে কলসমূহ স্থাপনৰ বাবে ইচ্ছুক উদ্যোগ সমবায় গোটক চৰকাৰে 30% ৰাজসাহায্য আগবঢ়াব বুলিও উল্লেখ কৰে। আনহাতে পথাৰ আৰু বজাৰৰ মাজত সংযোগ অতি সুদৃঢ় কৰিবলৈ থলুৱা যুৱক আৰু আত্মসহায়ক গোটক ৰাজসাহায্যযুক্ত 1000খন মিনি ট্ৰাক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰু লগতে জৈৱিক ঘাপ গঠনৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে 75 বিঘা ভূমি চিনাক্ত কৰিছে বুলি জনাই তেওঁ লগতে কয়, ৰাজ্য চৰকাৰে বিশ্বনাথ জিলাত এটা চেণ্টাৰ অৱ এক্সিলেন্স ফৰ অৰ্গেনিক এগ্ৰিকালচাৰ স্থাপন কৰিব। ইপিনে ৰাজ্যৰ জিলা দুগ্ধ সমবায়সমূহত শক্তিশালীভাৱে গঢ় দিবলৈ পদক্ষেপ হাতত লৈছে বুলি দাবী জনাই তেওঁ লগতে কয়, ৰাজ্যৰ সকলো জিলাত একোটাকৈ দুগ্ধ সংসাধন উদ্যোগ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথম পৰ্যায়ত প্ৰায়োগিক পৰিযোজনা হিচাপে মৰিগাঁও, শোণিতপুৰ আৰু বজালী জিলাত দুগ্ধ সংসাধন স্থাপন কৰা হ'ব। আৰু ইয়াৰ লগতে প্ৰতিখন জিলাতে কৃষি সামগ্ৰী বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰিবলৈ শীতলীকৰণ ভঁৰালো আৰু প্ৰতিখন জিলাতে পশুখাদ্য মিল স্থাপন কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। ৰাজ্যত মাকৈ খেতি অধিক জনপ্ৰিয় কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত শীঘ্ৰে এখন নতুন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছে। ৰাজ্যৰ সকলো বিল, জলাশয় চিনাক্তকৰণ আৰু জৰীপ কৰি আত্মসহায়ক গোটখিনিক মৎস্য পালনৰ সুযোগ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি তেওঁ জনায়। তদুপৰি গোলাঘাটত আছাম বেম্প এণ্ড কেন পলিচি প্ৰণয়নৰ লগতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি ৰাজ্যৰ 137খন সত্ৰ দেৱালয়ক বছৰি 360 লাখকৈ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে সৰ্বানন্দ সোণোৱালে। ইপিনে গোৱালপাৰা জিলাত বসবাস কৰা কোচ ৰাজবংশী লোকসকলৰ বাবেও কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবেও 2খন সুকীয়া স্বায়ত্তশাসিত পৰিষদ গঠনৰ কথা ঘোষণা। লগতে টাই আহোম, মৰাণ, মটক আৰু চুতীয়া জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশৰ বাবে এককালীন পুঁজি আবণ্টনৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তাৎপৰ্যপূৰ্ণভাৱে মুখ্যমন্ত্ৰীয়ে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণেৰে বিদেশীমুক্ত অসম গঢ়াৰ বাবে চৰকাৰে আন্তৰিকতাৰে কাম কৰি অহা বুলিও দোহাৰে। আৰু আজিৰ পাছৰ খবৰটি হৈছে জিঅ'ৰ স্বাধীনতা দিৱসৰ অফাৰ, 5 মাহলৈকে বিনামূলীয়া ডাটা আৰু কলিঙৰ সুবিধা। ৰিলায়েন্স জিঅ'ই স্বাধীনতা দিৱস উপলক্ষে এক বিশেষ অফাৰ আগবঢ়াইছে। এই নতুন অফাৰ অনুসৰি গ্ৰাহকক জিঅ' 5 4G ৱায়াৰলেছ হটস্পট ক্ৰয় কৰিলে 5 মাহলৈকে বিনামূলীয়া ডাটা আৰু জিঅ'ৰ পৰা জিঅ'লৈ বিনামূলীয়া কলিঙৰ সুবিধা দিয়া হৈছে। জিঅ' 5 4Gৰ মূল্য 1999 টকা। এই অফাৰৰ সুবিধা ল'বলৈ গ্ৰাহকে প্ৰথমতে জিঅ' 5ৰ বাবে কোনো এটা চলি থকা প্লেন ল'ব লাগিব। এবাৰ ৰিলায়েন্স ডিজিটেল ষ্ট'ৰৰ পৰা জিঅ' 5 হটস্পট ক্ৰয় কৰা তথা জিঅ' চিম এক্টিভেট হোৱাৰ পাছত গ্ৰাহকে জিঅ' 5ৰ বাবে থকা যিকোনো এটা চিলেক্ট কৰিব পাৰে আৰু ইয়াক ডিভাইচৰ বাবে এক্টিভেট কৰিব পাৰে। এবাৰ এক্টিভেট হোৱা চিম ডিভাইচত লগোৱাৰ পাছত 1 ঘণ্টাৰ ভিতৰতে প্লেন আৰম্ভ হৈ যাব।
প্লেনৰ এক্টিভেশ্যন ষ্টেটাছ মাই জিঅ' এপৰ জৰিয়তে চেক কৰিব পৰা যায়। জিঅ' ফাই ডিভাইচক কোম্পানীৰ ছাইটৰ পৰা অনলাইনতো ক্ৰয় কৰিব পাৰে। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। এটাতকৈ অধিক বেংক একাউণ্ট আছে যদি সাৱধান হওক, হ'ব পাৰে বৃহৎ লোকচান। একাধিক বেংক একাউণ্ট থাকিলে ইনকাম টেক্স দিয়াৰ সময়ত সমস্যাত পৰা যায়। IT ৰিটাৰ্ণ ফাইল কৰাৰ সময়ত প্ৰত্যেক বেংক একাউণ্টৰ সৈতে জড়িত তথ্য দিবলগীয়া হয়। আপোনাৰো একাধিক বেংকত একাউণ্ট আছেনে? কি যিবোৰ ব্যৱহাৰ নকৰে, তেনেহ'লে শীঘ্ৰেই সেইসমূহ বন্ধ কৰাৰ ব্যৱস্থা কৰক। বেংকৰ একাউণ্টত মিনিমাম বেলেঞ্চ ৰাখিবলগীয়া হয়, নহ'লে বেংকক দিব লাগে পেনাল্টি চাৰ্জ। বিশেষজ্ঞসকলে জনাইছে আপুনি কোনো বেংক একাউণ্ট বন্ধ কৰিলে তাৰ সৈতে জড়িত সকলো তথ্য ডিলিংক কৰিবলগীয়া হয়। সাধাৰণতে বেংক একাউণ্টৰ সৈতে ইনভেষ্টমেণ্ট লোন, ট্ৰেণ্ডিং ক্ৰেডিট কাৰ্ড, পে'মেণ্ট তথা বীমাৰ সৈতে জড়িত পে'মেণ্ট লিংক থাকে। চাওক কেনেকৈ বেংক একাউণ্ট বন্ধ কৰিব। বৰ্তমান সময়ত একাধিক চাকৰি সলনি কৰে বহুতেই। সেই ক্ষেত্ৰত সংস্থাই চিলেক্ট কৰা বেংকত চেলাৰী একাউণ্ট খুলিবলগীয়া হয়। ফলত আগৰ কোম্পানীৰ তৰফৰ পৰা যি একাউণ্ট খোলা হৈছে সেইটো আৰু ব্যৱহাৰ কৰিব নালাগে। যিকোনো চেলাৰী একাউণ্টত 3 মাহ পৰ্যন্ত দৰমহা নাহিলে সেইটো নিজে নিজে ছেভিংছ একাউণ্ট হৈ পৰে। ছেভিংছ একাউণ্ট হ'লে একাধিক নিয়ম সলনি হয়। নিয়ম অনুসৰি ন্যূনতম বেলেঞ্চ ৰাখিবলগীয়া হয়। ন্যূনতম বেলেঞ্চ নাথাকিলে বেংকক পেনাল্টি চাৰ্জ দিবলগীয়া হয়। আপোনাৰ একাউণ্টৰ পৰাই সেই বেংকে টকা কৰ্তন কৰে। একাধিক বেংক একাউণ্ট থাকিলে ইনকাম টেক্স দিয়াৰ সময়ত সমস্যাত পৰা যায়। IT ৰিটাৰ্ণ ফাইল কৰাৰ সময়ত প্ৰত্যেক বেংক একাউণ্টৰ সৈতে জড়িত তথ্য দিবলগীয়া হয়। একাউণ্ট বন্ধ কৰাৰ কাৰণে ডিলিংক ফৰ্ম ফিল আপ কৰিবলগীয়া হয়। ফলত একাউণ্ট বন্ধ কৰাৰ কাৰণ দিবলগীয়া হয়। জইণ্ট একাউণ্ট হ'লে সব একাউণ্ট হোল্ডাৰৰ স্বাক্ষৰ লাগে। আপোনাক অন্য এটা একাউণ্টৰ তথ্য দিবলগীয়া হয়, য'ত আপোনাৰ একাউণ্টৰ পৰা টকা ট্ৰান্সফাৰ কৰা হ'ব। একাউণ্ট বন্ধ কৰাৰ কাৰণে বেংকৰ শাখাত আপুনি নিজে যাব লাগিব। একাউণ্ট খোলাৰ 14 দিনৰ পিছত বন্ধ কৰিলে কোনো চাৰ্জ দিব নালাগে। 14 দিনৰ পিছত আৰু এবছৰ হোৱাৰ আগে আগে একাউণ্ট বন্ধ কৰিলে বেংকক চাৰ্জ দিবলগীয়া হয়। সাধাৰণতে 1 বছৰৰ অধিক পুৰণা একাউণ্ট কৰিলে কোনো চাৰ্জ দিব নালাগে। আপুনি ব্যৱহাৰ নকৰা চেকবুক তথা ডেবিট কাৰ্ড ক্লোজাৰ সময়ত জমা দিবলগীয়া হ'ব। আৰু আজিৰ পাছৰ খবৰটি হৈছে মুখ্যমন্ত্ৰী হ'বলৈ যোগ্য কোন? মুখ্যমন্ত্ৰী কেনেকৈ হয়? চৰ্চিত প্ৰসংগত প্ৰতিক্ৰিয়া মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সতীৰ্থ মন্ত্ৰীৰ শেহতীয়া মন্তব্যৰ পিছতে চৰ্চালৈ আহিছিল ডক্টৰ শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ পুৰণি প্ৰসংগ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে। তেওঁ 20 বছৰে সফল মন্ত্ৰী। সতীৰ্থ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ এটা শেহতীয়া মন্তব্যৰ পিছতে আকৌ এবাৰ চৰ্চিত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ প্ৰসংগ। অনুৰাগী আৰু সমৰ্থকে বিভিন্ন সময়ত বাকপটু আৰু সক্ৰিয় মন্ত্ৰীজনক মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য বুলি মুকলিকৈ কৈ অহাৰ বিপৰীতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ প্ৰতি লালায়িত ব্যক্তি বুলি বিভিন্ন সময়ত বাৰে বাৰে কৈছে। ডক্টৰ শৰ্মাই মুখ্যমন্ত্ৰীৰ গাদীৰ প্ৰতি চূড়ান্ত লালায়িত বুলি মুকলিকৈ কৈ আহিছে তৰুণ গগৈয়ে। শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ প্ৰসংগ পুনৰ চৰ্চালৈ অহাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীজনে ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰী হ'বলৈ আচলতে কাৰ যোগ্যতা আছে। ডক্টৰ শৰ্মাই কয়, মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা সকলোৰে আছে। মোৰ আছে, আপোনাৰ আছে, পীয়ুষ হাজৰিকাৰো আছে। বিজেপিৰ 42 লাখ কৰ্মকৰ্তাৰ আছে। ৰাজ্যৰ 3 কোটি জনসাধাৰণৰ আছে। মুখ্যমন্ত্ৰীজনৰো চন্দ্ৰৰ পৰা সৰি নপৰে। তেওঁ সাধাৰণ মাক বাপেকৰ ঐশ্বৰতে জন্ম লয়। গতিকে যোগ্যতাৰ কি কথা আছে? সেয়া প্ৰত্যেকৰে আছে। বাকপটু মন্ত্ৰীজনে লগতে কয়, মুখ্যমন্ত্ৰী কোন হ'ব সেয়া ভগৱানে আৰু অসমৰ ৰাইজেহে ঠিক কৰিব। আৰু আজিৰ পাছৰ খবৰটি হৈছে মৰিগাঁৱত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা। মৰিগাঁৱত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা আপোনালোকক জনাই দিছোঁ। জাগিৰ ৰোডৰ হিন্দুস্তান পেপাৰ মিলৰ কোভিড চিকিৎসালয়খনত অহা 1.5 মাহৰ ভিতৰত বিনামূলীয়া কিডনী ডায়েলিচিছ সেৱা আৰম্ভ হ'ব। দ্বিতীয়তে মৰিগাঁৱত গড়ত এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে জিলা উপায়ুক্তক 100 বিঘা মাটি যোগাৰ কৰিবলৈ আহ্বান জনাইছে। 3 নম্বৰতে হৈছে মৰিগাঁও আৰু দৰং সংযোগী ব্ৰহ্মপুত্ৰ ওপৰত দলং নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। চতুৰ্থতে মৰিগাঁও নগৰৰ নলা নৰ্দমাসমূহ নতুনকৈ নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰে 30 কোটি টকা আঁচনি প্ৰস্তুত কৰিছে। ইলাৰাম দাস স্মৃতি ভৱনৰ বাবে কাম কৰি থকা হৈছে। আনহাতে ক'ভিডৰ ক্ষেত্ৰত
যিহেতু নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত যিহেতু ভেকচিন আহিব তেতিয়ালৈকে যাতে 5%ৰ তলত পজিটিভ আহিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। আৰু ষষ্ঠতে হৈছে মৰিগাঁও জাগিৰোড পথটো ভাৰত চৰকাৰে বনাই আছিল, এতিয়া ৰাজ্য চৰকাৰে 24 কোটি টকাৰে নিৰ্মাণ হ'ব আৰু অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা বিগ ব্ৰেকিং নিউজ, সলনি হ'ব ছোৱালীৰ বিয়াৰ ন্যূনতম বয়স। ছোৱালীৰ বিয়াৰ ন্যূনতম বয়স সলনি হ'ব পাৰে। বৰ্তমান চাইল্ড মেৰিজ এক্ট 2006 অনুসৰি বিয়াৰ বাবে ছোৱালীৰ ন্যূনতম বয়স 18 বছৰ হ'ব লাগে। কিন্তু দেখা যায় বিভিন্ন সম্প্ৰদায়ে তেওঁলোকৰ পৰম্পৰা দোহাই দি এই নিয়ম অমান্য কৰে। স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন বিষয়ৰ লগতে এই প্ৰসংগটো উত্থাপন কৰে। লালকিল্লাত দেশবাসীক সম্বোধন কৰি আত্মনিৰ্ভৰশীল ভাৰতৰ কথা দোহাৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ কন্যাসকলক উদ্দেশ্যি কয়, মই তেওঁলোকক চালাম জনাইছোঁ। লগতে মোদীয়ে কয়, ভাৰতৰ ছোৱালীৰ বিয়াৰ বয়সৰ সন্দৰ্ভত অধ্যয়ন কৰি থকা হৈছে। এই সন্দৰ্ভত প্ৰতিবেদন লাভ কৰাৰ পাছতে ছোৱালীৰ বিয়াৰ সঠিক বয়স নিৰ্ধাৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ'ব। দেশৰ মহিলাসকলক উচ্চ প্ৰশংসা কৰি মোদীয়ে কয়, আজি সমানে সমানে বিভিন্ন ক্ষেত্ৰত মহিলাসকল জড়িত হৈ পৰিছে। মহিলাই যেনেকৈ ভূগৰ্ভত কয়লা খননৰ কাম কৰিছে, একেদৰে মহিলাসকলে আকাশত যুদ্ধৰ বিমানো চলাইছে। দেশত মুঠ 40 কোটি জনধন যোজনাৰ অধীনত বেংক একাউণ্ট খোলা হৈছে, ইয়াৰ অধিকাংশই মহিলা। প্ৰধানমন্ত্ৰীয়ে কয়, এই লকডাউনৰ সময়ছোৱাত মহিলাসকলক 22 কোটি জনধন একাউণ্ট প্ৰায় 30,000 কোটি প্ৰত্যক্ষভাৱে জমা কৰা হৈছে। আৰু আজিৰ শেহতীয়া খবৰটি হৈছে আহি আছে ডিজিটেল হেল্থ কাৰ্ড। প্ৰতিজন ভাৰতীয়ই এতিয়াৰে পৰা সাঙুৰি ল'ব নেশ্যনেল ডিজিটেল হেল্থ মিছনে। প্ৰতিজন লোকৰ বাবে পৃথক পৃথক ID, সম্পূৰ্ণ তথ্য প্ৰযুক্তিৰে দেশৰ স্বাস্থ্য খণ্ডলৈ এই মিছনৰ জৰিয়তে আহিব যুগান্তকাৰী পৰিৱৰ্তন। এই ID কাৰ্ডৰ জৰিয়তে কোনো লোকৰ স্বাস্থ্য বিষয়ক সকলো তথ্য উপলব্ধ হ'ব। কি ধৰণৰ ৰোগত তেওঁ ভুগি আছে বা তেওঁৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা সেয়া অতি সহজতে IIDৰ জৰিয়তে জানিব পৰা যাব। অৱশ্যে এই ID কাৰ্ড স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হ'ব। কোনো লোকে ডাক্তৰ বা ফাৰ্মাচীলৈ গ'লে ID কাৰ্ড প্ৰদান কৰিলে চিকিৎসকে তেওঁৰ বিষয়ে সকলো জানিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৪ সংখ্যক স্বাধীনতা দিৱসত দেশবাসীক সম্বোধন কৰি এই নতুন আঁচনিৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য যোজনাৰ অধীনত নেশ্যনেল হেল্থ মিছন কাৰ্যকাৰী কৰা হ'ব। এই আঁচনিৰ অধীনত কোনো লোকৰ ব্যৱস্থাপত্ৰ, মেডিকেল ৰিপৰ্ট, চিকিৎসালয় ভৰ্তি আৰু অব্যাহতি দিয়াৰ তথ্য ডিজিটেল ফৰ্মত সংগ্ৰহ হৈ থাকিব। এটা নিৰ্দিষ্ট সময়লৈকে এই তথ্যসমূহ উপলব্ধ হ'ব। ইয়াৰ ফলত চিকিৎসকৰ সৈতে টেলিকনচাল্ট, ই-ফাৰ্মাচী আৰু আন স্বাস্থ্য বিষয়ক তথ্য আদান প্ৰদানত লোকসকল উপকৃত হ'ব পাৰিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। তো বন্ধুসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় অসম।